পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু তাইৰ অভিভাৱক আৰু কাউন্সিলৰ আৰু এজন ইয়াত প্ৰবীণ কংগ্ৰেছ নেতা আছিল খাইৰুল হক প্ৰধানী তেখেতৰ নেতৃত্বত আমি 350 মান গামোচা আনিছিলোঁ। গোটেই গামোচা শেষ, তাৰপিছত আকৌ অনা হ'ল, এইটোও কম পৰিল। প্ৰায় 500ৰো অধিক মানুহ ইয়াত আজি কংগ্ৰেছ দল এৰি বিজেপিৰ এজন আছিল আৰু বাকী গোটেইখিনি কংগ্ৰেছত এৰি AIDFৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া লোকসভাত হৰুৱাৰ পিছতো তাৰ যিখিনি পদক্ষেপ এইখিনিৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি AIDF দলত যোগদান কৰিছে। আৰু মই AIDFৰ এজন বিধায়ক আৰু ধুবুৰী জিলাৰ সভাপতি হিচাপে তেখেতসকলক আমাৰ দলত আঁকোৱালি লৈছোঁ আৰু ৱেলকাম কৰিছোঁ। তেখেতসকল অনাগত দিনত আমাৰ দলৰ হৈ কাম কৰিব আৰু 26ত আমাৰ AIDF দলৰ হৈ বিভিন্ন ঠাইত কাম কৰিব। মই যেটো লিষ্ট পাইছো মোটামুটি 555 নে 60 জন আছিল। আমি আছিল যোগাযোগৰ বেয়া অৱস্থা, যোগাযোগ মোটামুটি কিছু পৰিমাণে লাঘৱ হৈছে আৰু কিছু কৰিবলগীয়া আছে। এতিয়া বাৰ্নিং ইয়াত হ'ল সমস্যাটো গৰাখহনীয়া। মোৰ 9খন পঞ্চায়ত আগতে আছিল আৰু 2খন পঞ্চায়ত এড হ'ল। এতিয়া 11খন পঞ্চায়ত ব্ৰহ্মপুত্ৰ আৰু গংগাধাৰৰ মাজত অৱস্থিত। মই যোৱা 27 তাৰিখ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ইণ্ডাষ্ট্ৰি অপেনিং কৰিব লাগে বুলি সাক্ষাৎ কৰিছিলোঁ। তেতিয়া কৈছিল যে গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিব। তেখেতে কৈছে এতিয়া আৰু সময় নাই আৰু গৰাখহনীয়া চৰৰ কাৰণে কৰাটো টান। তথাপিও মোক আশ্বাস দিছে যে আপুনি স্কিম ছাবমিট কৰক, মই যিমান পাৰোঁ কৰি দিম। 26ৰ বিধানসভা নিৰ্বাচনত যদি ধুবুৰী সমষ্টিৰ ৰাইজে মোৰ প্ৰতি আকৌ আস্থা প্ৰকাশ কৰে আৰু মোক জিকায়, মোৰ এবাৰ মেইন চেলেঞ্জ হ'ব গৰাখহনীয়া প্ৰতিৰোধ কৰা। শিক্ষা ক্ষেত্ৰত বিয়ান কলেজখনক এটা ফুল ফ্লেজেড ইউনিভাৰ্চিটি কৰা। মেডিকেল কলেজ ইতিমধ্যে হৈ গৈছে যদিও ইমান তাত ডক্টৰ নাই, এইখিনিও কাম কৰিবলগীয়া আছে। আৰু যোগাযোগৰ কাৰণে যিখিনি ব্যৱস্থা ৰাস্তা জৰাজীৰ্ণ হৈ আছে ৰেল ডেভেলপমেণ্টত মেইনকৈ বিশেষকৈ ৰেল কানেক্টিভিটি ৰোড এইখিনি PWD নমছতো নপৰে। MLA ফাণ্ডো পৰ্যাপ্ত পৰিমাণে নাই। মাত্ৰ 1 কোটি টকা দিয়ে, তাৰে টেক্স দিব লাগে। 18খন পঞ্চায়ত 16টা ৱাৰ্ড যদি আমি ভাগ কৰোঁ 2 লাখকৈ টকা নাপায় এখনকৈ পঞ্চায়ত। বছৰি 2 লাখ টকাৰে কিমানটা ৰাস্তা কৰা যাব? পচিবল নহয়। গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তেখেতে PNID বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম, ৰাইজৰ স্বাৰ্থত বিশেষকৈ অসম কৰিবলৈ হ'লে খালি আপাৰ অসম কৰিলে নহ'ব, নামনি অসমকো গুৰুত্ব দিব লাগিব। নামনি অসমৰ যোগাযোগৰ যি অসহনীয় ব্যৱস্থা আৰু পঞ্চায়তৰ যি ৰেল ডেভেলপমেণ্টৰ যিটো MGNREGAৰ ফাণ্ড আছিল, যিটো স্কিম আছিল, এই স্কিমত যি জটিল ক্ৰাইটেৰিয়া জাপি দিছে, এই ক্ৰাইটেৰিয়াত কোনো এখন ৰাস্তা MGNREGAৰ জৰিয়তে কৰা সম্ভৱ নহয়। 16 ফাইনেন্সতো যি টকা দিব সেই টকাটো ক্ৰাইটেৰিয়া অৱলম্বন কৰি থৈছে। গতিকে মই অনুৰোধ জনাম নামনি অসমৰ বিভিন্ন ৰাস্তা ৰেল কানেক্টিভিটিৰ সমস্যাৰ লগত মোকাবিলা কৰাকৈ কমচে কম ক্ৰাইটেৰিয়াবিলাক শিথিল কৰি আৰু পৰ্যাপ্ত পৰিমাণে যাতে ফাণ্ড পঞ্চায়তত দিয়ে তাৰ কাৰণে মই অনুৰোধ জনাম। নিৰ্বাচনত কোনে চৰকাৰ কৰিব নোৱাৰো, মোৰ চেষ্টা থাকিব আৰু মই কৰিম। মই অন কেমেৰাত কৈছোঁ, এইবাৰ মই গৰাখহনীয়া যেনেকুৱা আগতে মই 2016ত প্ৰতিশ্ৰুতি দিছিলোঁ, মই বিধায়ক হোৱাৰ পিছত ধুবুৰীত ৰাস্তা বেয়া এটাও নাথাকে। এখনো কাঠৰ দলং নাথাকে, বৰ্তমান এখনো কাঠৰ দলং নাই, গোটেই RCC হৈ গ'ল। এতিয়া নতুন দলং কিছুমান কৰিবলগীয়া আছে, য'ত দলং নাছিল এই দলংবিলাক কৰিব লাগিব। আৰু গৰাখহনীয়া চৰকাৰ যাৰেই নহওক কিয়, মই যদি তৃতীয়বাৰৰ কাৰণে বিধায়ক হওঁ, মই দিনে ৰাতি একাকাৰ কৰি যিকোনো প্ৰচেষ্টাৰে গৰাখহনীয়া এইবিলাক ৰোধ কৰি মেইন যিবিলাক আমাৰ ক্ৰাইম এৰিয়া আছে, কাৰণ চৰ অঞ্চলত কৰা সম্ভৱ নহয়। চৰত ইফালে বান্ধিব আনফালে ভাঙি যায়, আনফালে বান্ধিব আনফালে যায়। আপ ষ্ট্ৰীমত যদি বান্ধে ডাউন ষ্ট্ৰীমত ভাঙিব, মিডিলত বান্ধিলে আকৌ যাওঁ ডাইনত ভাঙিব। গতিকে আমাৰ যেনেকুৱা গাছপাৰা আছে, মতিচৰ আছে, আওৰাপাট আছে, খলিমাৰীৰ কন্তিচৰ আছে, বিন্যাচৰ আছে, আমাৰ নতুনকৈ বেৰভাঙি নালিয়াৰ কিছু পৰ্চন আছে, মাজেশ্বৰ কিছুমান ক্ৰাইম এৰিয়া আছে, আমাৰ ইফালে এইখন কি কয় পদ্মেৰ আলগাত কিছু ক্ৰাইম এৰিয়া আছে। এইখিনিৰ গৰাখহনীয়া যি চৰকাৰে হওক মই কৰিবলৈ চেষ্টা কৰিম আৰু কিছু পৰিমাণে কৰিব পাৰিম। মোৰ সৎসাহ আছে। দিন আগত তাৰে ইমান দিনে 12 কোটি টকা, 12 কোটি টকাৰে চৰকাৰৰ যিটো এষ্টিমেট আছিল, এই এষ্টিমেট মৰ্মে অসম চৰকাৰে ইতিমধ্যে এটা নিৰ্দেশনা দি থৈছে। PWDৰ 1 কিলোমিটাৰ পকীপথ কৰিবলৈ হ'লে ব্লাক টপিং 73 লাখ টকা তাৰ এষ্টিমেট দিছে আৰু মডেল এষ্টিমেট।
মই অনুৰোধ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক মডেল এষ্টিমেটত ৰাস্তাত হ'ব নালাগে, কাৰণ গোটেইখিনি ৰাস্তাৰ এটা অৱস্থা নাই। আমাৰ ইয়াত নামনি অসমত প্ৰায় ৰাস্তাবিলাক ল' লেন দ হোৱাৰ কাৰণে আমাক আৰ্ট ফিলিংটো বেছিকৈ কৰিব লাগে, তাৰপিছত চেণ্ডাৰা বিলিং কৰি তাৰপিছত ব্লাক টেপিং কৰিব লাগে। 73ত কোনো পধ্যে মডেল এষ্টিমেট হিচাপে আমাৰ ৰাস্তাবিলাক ঢুকি নাপায়। তো যেহেতু 73 লাখ টকা দিছে 1 কিলোমিটাৰ ব্লাক টেপিং কৰা নাযাব, মই কিছুমান ৰাস্তা এইবাৰ GSB আৰু আৰ্ট ফিলিং ধৰিছোঁ। এইবাৰ ৰাস্তাটো ওখ কৰি থম, অহা পিৰিয়ডত যেটো টকা পাম আকৌ ব্লাক টপিং বা চেচি ৱাৰ্ক এইখিনি কৰিব পাৰে অভিযোগ। মই নিজে মাইকত কৈছোঁ, মই সময় কম দিব পাৰিছোঁ, কিন্তু এইটো নহয় প্ৰাকৃতিক দুৰ্যোগ যেটো নেচাৰেল কেলামিটিজ যিখিনি আগত বানপানী হৈছে, মই প্ৰত্যেক বছৰে আহিছিলোঁ, মই বিভিন্ন ঠাইত গৈছিলোঁ। সেই মানুহখিনিক মানুহখিনিক সহায় সহযোগিতা কৰাৰ পৰা আৰম্ভ কৰি চৰকাৰলৈ তেখেতসকলৰ ক্ষতিপূৰণৰ কাৰণে, আৰু ক্ষতিপূৰণ কিছুমানে পাইছে কিছুমানে পোৱা নাই, এইখিনি কৰি থাকোঁ। যেতিয়া ধুবুৰীত আমাৰ কোৰবানী ঈদৰ পিছত যেটো সমস্যা হৈছে, তাত মই আহি একদম দক্ষতাৰে সহিত তাত গোটেই ধুবুৰীৰ বুদ্ধিজীৱী মানুহৰ লগত বহি প্ৰশাসনৰ লগত ছিটিং কৰি মোকাবিলা কৰাৰ চেষ্টা কৰিছিলোঁ। অন্যায়ভাৱে ধুবুৰীত যি উচ্ছেদ হৈছিল তাক মই মোকাবিলা কৰিছোঁ। জিলা পৰিষদৰ সন্মুখত বৰ্তমান মাটি পেলাই ওখ কৰি ৰাস্তা বন্ধ কৰি থৈছে, তাৰ পদক্ষেপ লৈছোঁ। অনাগত দিনত এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ নহওক বুলি মই কামনা কৰোঁ। যদি হয় মোক সদায় পাব, যিকোনো দুৰ্যোগত মই থাকিম। এইটো কথা হয়, মই কিছুমান ৱাৰ্কাৰ বা সমৰ্থকে বা ৱেল উইচাৰ আশা কৰে যে ল'ৰা ছোৱালীৰ যেতিয়া বিয়া দিয়ে মই অনুষ্ঠানত উপস্থিত হ'ব নোৱাৰোঁ, কাৰণ সময়ৰ অভাৱ। কিয় নোৱাৰোঁ তাৰ কাৰণে মই কথাখিনি কৈছোঁ। পলিটিক্স কৰিবলৈ হ'লে বিজনেছৰ অতিকৈ জৰুৰী। বিজনেছ কৰিবলৈ হ'লে কিবা এটা মোৰ এষ্টাব্লিছড হ'ব লাগিব, কৰিব লাগিব। আৰু চৰকাৰী পুঁজিৰে যদি মই 2 নম্বৰীভাৱে পইচা উৎকোচ লৈ টকা খাই যদি বিধায়ক হ'ব খোজো, এইটো কেতিয়াও সমস্যা নহ'ব। আৰু এই বিধায়কৰ লংজেভিটি নাই। আজি 10 বছৰ হ'ল মই নিজে গৌৰৱ অনুভৱ কৰোঁ ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজৰ প্ৰতি। আজিলৈ এই 10 বছৰত এটা ৰাইজে মোক আজিলৈ কটু কথা এটাও কোৱা নাই। বেলেগ বেলেগ সমষ্টিৰ বিধায়কবিলাক দেখিছোঁ খেদা খাইছে, অমুক হৈছে তমুক হৈছে। কাৰণটো হ'ল উৎকোচ নোলোৱাকৈ মই ৰাইজৰ হকে কাম কৰি আছোঁ, অনাগত দিনত কৰি থাকিম। ব্যৱসায়টোৰ কাৰণে মই সময় কম দিব পাৰিছোঁ। এইটো ব্যৱস্থাৰ মোৰ বেছি দিন নাথাকে, এইটো এষ্টাব্লিছ হৈ গ'লে মই সময় দিম, অসুবিধা নাই।